আচলতে আজি প্ৰায় ৬৫টা দিন শিৱসাগৰ কাৰাগাৰত থাকিলোঁ। আচলতে এইটো মই বিৰতি বুলি ভাবিছোঁ আৰু সদায় মানুহ ব্যস্ততাৰ মাজত থাকোঁ আৰু খুব ধুনীয়া বিৰতিয়ে আকৌ পুনৰ যিখন যুঁজ সেই যুঁজখন আকৌ আৰম্ভ কৰিব লাগিব। যুঁজ এটাই ভাৰতীয় নাগৰিকক আৰু উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিকেইজন অধিবক্তা আছিল বিশেষকৈ ছানহাৱাজ আছিল তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতলোকে যিখিনি মোৰ বাবে কষ্ট কৰিলে আৰু তেখেতলোকৰ বাবে আজি মই এই মুকলি আকাশৰ তললৈ আহিব পাৰিছোঁ, গতিকে সেইসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰিকল্পনা সন্মুখত নিৰ্বাচন আছে, তো নিৰ্বাচনত কেনেকৈ আমি এখন সুস্থ সবল চৰকাৰ পালে যাতে সকলোকে সমিল মিলে সমান দৃষ্টিৰে চাই তেনেকুৱা এখন চৰকাৰ আমি বিচাৰি পেলাই নিৰ্বাচনত আমি ওলাই যাম আৰু ৰাইজক আমি সেইটো এটাই বুজাম যাতে এনেকুৱা এখন আমাক চৰকাৰ লাগে যিখন চৰকাৰে প্ৰতিজন মানুহক মানুহৰ দৃষ্টিভংগীৰে চাই, ই হিন্দু, ই মুছলমান, ই খ্ৰীষ্টিয়ান এই বস্তুটো নালাগি যাতে মানুহ আৰু মানুহৰ এখন চৰকাৰ হয়, সেই তেনেকুৱা দৃষ্টিভংগীৰে যাতে মানুহক আমি বুজাম আৰু মানুহে নিশ্চিতভাৱে বুজালে বুজিব আৰু মানুহে বুজিছেও এতিয়া। আৰু উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিকেইজন অধিবক্তা আছিল বিশেষকৈ ছানহাৱাজ আছিল তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতলোকে যিখিনি মোৰ বাবে কষ্ট কৰিলে আৰু তেখেতলোকৰ বাবে আজি মই এই মুকলি আকাশৰ তললৈ আহিব পাৰিছোঁ, গতিকে সেইসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰিকল্পনা সন্মুখত নিৰ্বাচন আছে, তো নিৰ্বাচনত কেনেকৈ আমি এখন সুস্থ সবল চৰকাৰ পালে যাতে সকলোকে সমিল মিলে সমান দৃষ্টিৰে চাই তেনেকুৱা এখন চৰকাৰ আমি বিচাৰি পেলাই নিৰ্বাচনত আমি ওলাই যাম আৰু ৰাইজক আমি সেইটো এটাই বুজাম যাতে এনেকুৱা এখন আমাক চৰকাৰ লাগে যিখন চৰকাৰে প্ৰতিজন মানুহক মানুহৰ দৃষ্টিভংগীৰে চাই, ই হিন্দু, ই মুছলমান, ই খ্ৰীষ্টিয়ান এই বস্তুটো নালাগি যাতে মানুহ আৰু মানুহৰ এখন চৰকাৰ হয়, সেই তেনেকুৱা দৃষ্টিভংগীৰে যাতে মানুহক আমি বুজাম আৰু মানুহে নিশ্চিতভাৱে বুজালে বুজিব আৰু মানুহে বুজিছেও এতিয়া।